যোৱা আজি কিছুদিন আগত আমাৰ এই স্কুলখনৰ একত্ৰীকৰণক লৈ এখন প্ৰধান শিক্ষয়িত্ৰীয়ে মানে সভা দিছিলে। সেই সভাতহে আমি ৰাইজে অৱগত হ'লোঁ যে স্কুলখন আচলতে কোনোবা এখন বেলেগ বিদ্যালয়ত উপকৃত হ'ব যায় আছে। কিন্তু যিখন অৰ্ডাৰ দেখালে সেইখন অৰ্ডাৰ আছিল 2023-ত। 2023-ৰ পৰা এতিয়া 25 হ'ল, গোটেই প্ৰায় 2 বছৰ। এই 2 বছৰ সময় একত্ৰীকৰণ নকৰি এই 2 বছৰ সময় কিয় মানে মনে মনে থাকিলে, এইটো লৈ পেলাই ৰাইজ চিন্তিত। আৰু যোৱা বুধবাৰে আমি আমাৰ কামৰূপ জিলা আয়ুক্ত মহোদয়ক এখন ৰাজহুৱা আবেদন দাখিল কৰিছোঁ। তাত প্ৰায় 240জনমান মানুহৰ চহী আছে। আৰু তাত আয়ুক্ত মহোদয়ে কৈছে যদি কোনো ধৰণৰ সেনেকুৱা লিখিত অৰ্ডাৰ নাই, এখন স্কুল নিজেই ইচ্ছাকৃতভাৱে কাৰোবাৰ লগত একত্ৰীকৰণ হ'ব নোৱাৰে। গতিকে তাৰ কাৰণে প্ৰিয়াংশু ভাৰদ্বাজ ছাৰ ডাঙৰীয়াক এটা ইনকুৱাৰী কৰাৰ কাৰণে দিছে। আৰু যোৱা সপ্তাহত 2 আগষ্টত আমাৰ যিজন প্ৰধান শিক্ষয়িত্ৰী আছে তাৰ ঠাইত এজন অন্য হেডমাষ্টাৰক জইন কৰাৰ কাৰণে ইয়াত চৰকাৰৰ ফালৰ পৰা নিয়োগ কৰিছে। গতিকে এতিয়া কি কাৰণবশতঃ মানে স্কুলৰ গেটত তলা লগাই শিক্ষক শিক্ষয়িত্ৰীখিনি নোহোৱা অন্তৰ্ধান হৈছে, সেইটো ৰাইজৰ অগোচৰত। আৰু আমি এনেই শুনিব পোৱা মতে গাঁৱত যিবিলাক শিক্ষক ছাত্ৰ ছাত্ৰী আছিলে, তেখেতসকলে কৈছে যে আমি স্কুলত গ'লে আমাক শিক্ষক শিক্ষয়িত্ৰীবিলাকে আহিব মানা কৰে। গতিকে ইয়াৰ অন্তৰালত কি মানে এনেধৰণৰ নিহিত হৈছে আমি গম পোৱা নাই। গতিকে এইটো আমি বিভাগীয় বিষয়াক মানে এইটো ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি ৰাইজৰ ফালৰ পৰা অনুৰোধ জনালোঁ। নমস্কাৰ। এইখন উদিয়ানা বাহাৰুল ইছলাম হাইস্কুল 1982 চনত স্থাপিত এইখন অনুষ্ঠান। এই উদিয়ানা বৃহত্তৰ অঞ্চলটোত একমাত্ৰ এখনেই হাইস্কুল, এইখন হ'ল বাহাৰুল ইছলাম হাইস্কুল। ইয়াৰ পৰা আমাৰ ৰঙিয়া হাইস্কুললৈ প্ৰায় 3 কিলোমিটাৰৰ ওপৰত হয়, প্ৰায় 3 কিলোমিটাৰ। আমাৰ পশ্চিমে এখন আছে আদৰ্শ, সেইখনো ইয়াৰ পৰা 3 কিলোমিটাৰ হয়। গতিকে আমাৰ 3 কিলোমিটাৰৰ ভিতৰত আমাৰ কোনো ধৰণৰ হাইস্কুল উদিয়ানাত নাই। গতিকে এতিয়া আজি দেখিছোঁ যিটো যে এই স্কুলখন অন্য স্কুলতলৈকে হস্তান্তৰ কৰা এটা বাতৰি ওলাইছে। এটা অৰ্ডাৰ ওলাব বুলি শুনিছিলোঁ যে 2023-ত, যিটো অৰ্ডাৰ এতিয়া ক'বলৈ আনভেলিড হৈ আছে। এতিয়া স্কুলখন চলি থকা স্কুলখন হঠাৎ আজি এনেকুৱাকৈ আমি চাই আছোঁ যে স্কুলখন আজি তালা মাৰি পেলাই কোনো নাই। শুনিছিলোঁ ৰাতিপুৱা চকীদাৰে দৰ্জা খুলিছিল, তাৰপিছত দেখিলোঁ এতিয়া আহি দেখোঁ যে স্কুলখন তালা মাৰা আছে। গতিকে কি কাৰণত শিক্ষকসকলে স্কুলখন বন্ধ কৰি তালা মাৰি থৈছে সেই বিষয়ে আমি জানিব পৰা নাই। DC মহোদয়ক লগ কৰা গৈছিল, ময়ো নিজে গৈছিলোঁ। আৰু DC মহোদয়ে কৈছে যেতিয়ালৈকে লিখিত অৰ্ডাৰ দিয়া নহয় তেতিয়ালৈকে স্কুল ক'তো নাযায়। আৰু এই বিষয়টো চোৱাৰ কাৰণে, তদন্ত কৰাৰ কাৰণে মই এজন অতিৰিক্ত ADC মানে দায়িত্ব দিলে। তেওঁ আমাৰ আগতে লিখিছিলে যদি এনেকৈ হঠাৎ অনুষ্ঠানখন বন্ধ কৰি দিয়ে এই বৃহত্তৰ অঞ্চলটোৰ বৃহৎ ক্ষতি হ'ব। আজি স্কুলখন 1982 চনতে স্থাপিত হোৱা স্কুল এখন আজি যে হঠাৎ বন্ধ কৰিব ওলাইছে, এইটো আমি অতিকে দুখ পাইছোঁ। এই অঞ্চলত এনেকুৱা এখন মানে ওচৰত হাইস্কুল নাই, 3-4 কিলোমিটাৰ দূৰলৈ যাব লাগে মানে ছাত্ৰ ছাত্ৰীবিলাকে। সেই ক্ষেত্ৰত আমাৰ এই অঞ্চলত বৃহত্তৰ অঞ্চলত এখনে হাইস্কুল এখন আমি বন্ধ কৰিব ওলোৱাৰ কাৰণে আমি অতিকে দুখ পাইছোঁ। ইয়াৰ কিবা ব্যৱস্থা কৰিব লাগে যাতে বন্ধ নহয়, স্কুলখন যাতে চলি থাকে, ইয়াতে থাকে। আৰু ইয়াৰ পৰাই মাষ্টৰ যেতিয়া কমি গৈছে, আগতকৈ শিক্ষক আছিল শিক্ষক মানে কমি গৈছে, তাৰ কাৰণে হয়তো চৰকাৰে কিবা বেলেগ ব্যৱস্থা কৰিব লাগে, হয়তো শিক্ষক নতুনকৈ দিব লাগে। আৰু স্কুলখন বন্ধ কৰাৰ কাৰণে আমি অলপ দুখ পাইছোঁ।